মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ টেক্সট বুকত থকা এটা নিউমেৰিকেল উদাহৰণত কৰি দিয়াই আছে নিউমেৰিকেলটো, তথাপিও মই ফৰ বেটাৰ আণ্ডাৰষ্টেণ্ডিং মই নিউমেৰিকেলটো কৰি দিব বিচাৰিছোঁ। মই অসমীয়াতে বুজাম এতিয়া চোৱা, কুৱেশ্যনটো তোমালোকৰ উদাহৰণ 1.7 পেজ নম্বৰটো মই লিখা নাই, পাহৰি গৈছোঁ, তোমালোকে চাবা। চিত্ৰত দেখুওৱাৰ দৰে, ঠিক আছে, এইটো চিত্ৰ সমবাহু ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দুত, এইটো সমবাহু ত্ৰিভুজ এ বি চি, শীৰ্ষবিন্দু হ'লে তোমালোকৰ এ বি চি এই তিনিটা হ'ব। যথাক্ৰমে কিউ কিউ মাইনাছ কিউ আধান ৰখা হৈছে। তাৰমানে যথাক্ৰমে বুলি ক'লে এত কিউ, বিত কিউ আৰু চিত কিমান মাইনাছ কিউ, এটা নেগেটিভ আধান আছে, এনেকৈ ৰখা হৈছে। প্ৰতিটো আধানতে ক্ৰিয়া কৰা বলৰ মান নিৰ্ণয় কৰা। মানে এইটো আধানৰ ওপৰত, এত থকা আধানৰ ওপৰত মানে প্লাছ কিউৰ ওপৰত কিমান বলে ক্ৰিয়া কৰিব। কাৰণ চোৱা, এতিয়া এত থকা আধানটো হৈছে ধৰা Q1 is equal to Q, মানে কিউ আধান আছে। ইয়াত কি হ'ব, এই আধানটোৱে Q2 is equal to Q, মানে বিত থকা আধানটোৱে কি কৰিব, এক বিকৰ্ষণ কৰিব। আকৌ এইটোৱে কি কৰিব, যিহেতু ঋণাত্মক এইটো ধনাত্মক, ই আকৰ্ষণ কৰিব। ঠিক আছে, ঠিক সেইদৰে কিউত থকা মানে বিত থকা আধান Q2 is equal to Q, এইটো ধনাত্মক আধান, ইয়াৰ ওপৰত কি কৰিব, Q1 আধানটোৱে বিকৰ্ষণ কৰিব, আকৌ মাইনাছ কিউ আকৰ্ষণ কৰিব। এনেকুৱা ধৰণৰ কথাটো হৈছে। এতিয়া প্ৰতিটোতে মানে এত থকা আধান, বিত থকা আধান আৰু চিত থকা আধানটোৰ মুঠ কিমান বলে ক্ৰিয়া কৰিব সেইটো উলিয়াব লাগে। এনেকুৱা ধৰণৰ অংক এটা অহা যেন লাগে, মোৰ পাহৰি গৈছোঁ, তোমালোকে কুৱেশ্যন পেপাৰত চাব পাৰা আৰু নাহিলেও ইম্পৰ্টেণ্ট। ঠিক আছে, মানে আজিকালি কি হৈছে, তোমালোকৰ অনুশীলনী বা উদাহৰণৰ অংকবিলাক দি দিয়ে ডাইৰেক্টলি এক্সামত। ঠিক আছে, 3 মাৰ্কছ মানৰ কুৱেশ্যন আহিব পাৰে ইয়াত। এতিয়া চোৱা তোমালোকে, এতিয়া চোৱা ইংলিছ কুৱেশ্যনটো মই লিখি থৈছোঁ। ঠিক আছে, আচ্ছা চোৱা, এতিয়া প্ৰতিজন আধানৰ বাবে আকৰ্ষণী বা বিকৰ্ষণী বলৰ মান সমান। এতিয়া চোৱা, প্ৰতিযোৰ আধান, ধৰা মই কৈছোঁ তোমালোকৰ এ আৰু বি, আধানৰ মানটো কিমান, কিউ আৰু কিউ, আধান দুটাৰ মান সমান। আকৌ চি আৰু এত থকা আধানৰ মান কিমান, কিউ, এইটো মাইনাছ কিউ হ'লে ইয়াৰ মেগনিটিউডটো কি হ'ব, কিউৱে হ'ব। মডুলাছ অফ মাইনাছ কিউ কৰিলে কি হ'ব, কিউ হ'ব। গতিকে তোমালোকৰ সূত্ৰটো মতে কি হয়, তোমালোকৰ সূত্ৰই আছিলে যে কুলম্বৰ সূত্ৰ মতে কি, F ইকুৱেল টু 1/4 পাই এপচাইলন নট Q1 Q2 বাই আৰ স্কুৱেৰ। এতিয়া ইণ্টাৰেষ্টিং কথাটো হৈছে যে এইটো এটা সমবাহু ত্ৰিভুজ, প্ৰতিযোৰ আধানৰ মাজৰ দূৰত্বটো কি আছে, সমান হ'ব, ধৰা এল, তাৰমানে আৰ স্কুৱেৰৰ ঠাইত কি পাবা, এল স্কুৱেৰ। গতিকে এইটো পাৰ্ট একে, 1/4 পাই এপচাইলনত এইটো পাৰ্ট একে। এতিয়া Q1 আৰু Q2ৰ মান, দুটা আধানৰ মানটোও একে, কিউ কিউ, এইটোও কিউ কিউ, এইটোও কিউ কিউ। আল্টিমেটলি কি হ'ব, ইয়াত লিখিছোঁ প্ৰতিযোৰ আধানৰ বাবে আকৰ্ষণী বা বিকৰ্ষণী বলৰ মান সমান, আকৰ্ষণীয়ে হওক বা বিকৰ্ষণীয়ে হওক। অৰ্থাৎ আধান দুটা যদি একেই হয়, মানে ধনাত্মক হয় বিকৰ্ষণ কৰিব, আৰু ঋণাত্মক আৰু ধনাত্মক হ'লে কি কৰিব, আকৰ্ষণ কৰিব। তেনেহ'লে সেইকাৰণে আমি লিখিব পাৰোঁ যে এইটো কেনেকৈ হৈছে মই এতিয়া কৈ আছোঁ, মুঠতে মানটো সমান হয়। এতিয়া চোৱা, ফাৰ্ষ্ট আৰম্ভ কৰিছোঁ মই, ডায়েগ্ৰামটো ভালকৈ চাবা। এক্সামত তোমালোকৰ এইখিনি গোটেই ডায়েগ্ৰামটো নিদিব। ঠিক আছে, এক্সামত কি দিব তোমালোকক, যদি আহে এক্সামত পৰীক্ষাত কুৱেশ্যনটো, এই কুৱেশ্যনটো দি দিব, দি পিনে এ বি চি বুলি লিখিব, লিখি পিনে ইয়াত কিউ, ইয়াতো কিউ আৰু ইয়াত মাইনাছ কিউ বুলি দিব। এই F1 F2 এইবিলাক নিদিয়ে। ঠিক আছে, আৰু এইবিলাক এল হিচাপে ধৰি লৈছোঁ আমি। এতিয়া চোৱা, ফাৰ্ষ্ট কনচেনট্ৰেট হিয়াৰ, এত কি আধান আছে, Q1 ইকুৱেল টু কিউ। ঠিক আছে, এতিয়া কিউ আধানটোক মানে Q1 ইকুৱেল টু কিউ, বিত থকা আধান Q2 ইকুৱেল টু কিউৱে কি কৰিব, বিকৰ্ষণ কৰিব, আৰু আধান দুটা সংযোগী ৰেখাৰ দিশত কৰিব। তাৰমানে এইডাল আধান দুটা সংযোগী ৰেখা হ'লে এইডাল হ'ব। আৰু Q1ক বিকৰ্ষণ কৰিলে কোনে বিকৰ্ষণ কৰিব, তোমালোকৰ Q1ক কৰিব Q2ৱে। গতিকে ফ'ৰ্চ অন 1, মানে একৰ ওপৰত 2 বল প্ৰয়োগ কৰিছে, বিকৰ্ষণী বল, সেইটো বাহিৰৰ পিনে যাব। মানে Q1ক কিমান বিকৰ্ষণ বল কৰিছে, F1 2, তাৰমানে Q2ৱে Q1ৰ ওপৰত কৰা বল হৈছে এইটো দিশত গ'ল। ঠিক আছে, ভালকৈ কনচেনট্ৰেট কৰিবা। আকৌ Q1ক আকৌ Q3য়ে কি কৰিছে, আকৰ্ষণ কৰিছে, হয়নে, কাৰণ এইটো নেগেটিভ আৰু এইটো পজিটিভ চাৰ্জ, গতিকে আকৰ্ষণ কৰিলে ইয়াক ইপিনে টানিব। ঠিক আছে, তেনেহ'লে ফ'ৰ্চটো কি হ'ব, ফ'ৰ্চ অন 1 ডিউ টু 3, মানে 1 নম্বৰ আধানটোক, মানে এইটো আধানক 3 নম্বৰ আধানটোৱে কি কোনপিনে টানিছে, এইপিনে। এতিয়া কি কৰিম আমি, এই দুটা বল পাই গ'লোঁ, তাৰমানে Q1ৰ ওপৰত দুটা বলে ক্ৰিয়া কৰিছে, এটা হৈছে বিকৰ্ষণ বল ইপিনে, এটা হৈছে আকৰ্ষণ বল ইপিনে, তাৰমানে দুডাল ভেক্টৰৰ টেইল দুটা লগ লাগিছে। ঠিক আছে, নেক্সট দুডাল লগ লাগিছে। এতিয়া আমি এটা সামান্তৰিক গঠন কৰিব পাৰোঁ। F1 টোৰ সমান্তৰালকৈ এইটো ডট ডটকৈ দিছোঁ, আৰু F13 সমান্তৰালকৈ
এই ডট ডট কে এটা সামান্তৰিক গঠন কৰিলোঁ আৰু তোমালোকে ক্লাছ 11তে পাইছা মানে যে তাৰ যিডাল কৰ্ণ হ'ব কৰ্ণৰ দিশত যিডাল ভেক্টৰ টানিবা সেই ভেক্টৰটি হ'ব লব্ধমান তাৰমানে F1 ভেক্টৰটি হৈছে তোমালোকৰ এই F12 বল আৰু F13 বলৰ লব্ধমান ঠিক আছে আৰু এইটো দিশত থাকিব ওকে ঠিক সেইদৰে Q2 ৰাখা এতিয়া এইটো পাৰ্ট গ'ল ইয়াত আমি এইটো উলিয়াব লাগে F1টো উলিয়াব লাগে ঠিক আছে লব্ধমানটো উলিয়াব লাগে এইটো উলিয়াম একেবাৰে সহজ ঠিক সেইদৰে বিত থকা আধানটো হৈছে তোমালোকৰ Q2 = Q এইটো পজিটিভ আধান গতিকে বিত থকা আধানটোক এত থকা আধানটোৱে পজিটিভ আধানটোৱে কি কৰিব এইটো লাইনৰ দিশত তাৰমানে এইটো দিশত বিকৰ্ষণ কৰিব ৰিপেল কৰিব তাৰমানে ফ'ৰ্স অন 2 Q2 ডিউ টু 1 সিম্বলটো এনেকৈ লিখিছোঁ তাৰমানে 2 নম্বৰ আধানটোৰ ওপৰত 1 নম্বৰে বিকৰ্ষণ বল কৰিছে যিহেতু বাহিৰৰ পিনে আকৰ্ষণ কৰিলে ইপিনে হ'ল হয় ঠিক সেইদৰে এইটো ঋণাত্মক আধান C2য়ে কি কৰিব তোমালোকৰ এই পিনে টানিব ঠিক আছে গতিকে ফ'ৰ্স অন 2 ডিউ টু 3 এইটো হৈছে আকৰ্ষণ বল এট্ৰেক্টিভ ফ'ৰ্স সেই আগৰ দৰে এইবাৰ আকৌ দুটা ফ'ৰ্স দুটাৰ টেইলটো এটা বিন্দুত লগ লাগিছে আমি কি কৰিম সামান্তৰিক বনাম ভেক্টৰ যুগৰ সামান্তৰিক সূত্ৰ প্ৰয়োগ কৰিব লাগিব নহয় আমাক লব্ধমান উলিয়াব দিছে প্ৰতিটো আধানত ইয়াতটো গমে পাইছো F1 লব্ধমান ইয়াত কি কৰিম ইয়াৰ সমান্তৰালকে ডট ডট কে এইটো এটা লাইন টানিছো ইয়াৰ সমান্তৰালকে এইটো আনিছো আৰু ইয়াৰ দিশত মানে ডায়াগোনালৰ দিশত কি হ'ব কৰ্ণৰ দিশত তোমালোকৰ লব্ধমান F2 পাবা ঠিক আছে এইটো হৈছে F2 উলিয়াব লাগে আমি সূত্ৰটো জানোৱে উলিয়াব পাৰিম অতি সহজে কেৱল ডায়াগ্ৰামটো ভালকে বুজিব লাগে এটা Q3 ঋণাত্মক আধান ইমান সময় ধনাত্মক আধানৰ ওপৰত কৰি আছিলো ঋণাত্মক আধান চোৱা প্ৰথমে এত আহিছো এ কি কৰিছে Q1 এ কি কৰিছে Q3 আকৰ্ষণ কৰিছে ফ'ৰ্স অন 3 ডিউ টু 1 মানে 3 নম্বৰ আধানক 1 নম্বৰে বল প্ৰয়োগ কৰিছে আকৰ্ষণ বল ইপিনে এইটো লাইন সংযোগী ৰেখাত ঠিক সেইদৰে ফ'ৰ্স অন 3 ডিউ টু 2 এইটো যেহেতু ঋণাত্মক এইটো ধনাত্মক আকৌ ইও টানিব 3 নম্বৰটো কোনে টানিছে 2 নম্বৰটোৱে এতিয়া চোৱা দুডাল ভেক্টৰ এইটো বল আৰু এইটো বল একেটা বিন্দুত লগ লাগি আছে টেইল দুটা গতিকে এটা সমান্তৰিক গঠন কৰিম কেনেকৈ ইয়াৰ সমান্তৰালকে এইডাল আৰু ইয়াৰ সমান্তৰালকে এইডাল সমান্তৰিকটো গঠন হৈ গ'ল ইয়াৰ ডায়াগোনালটো এইটো হ'ব তাৰ মানে লব্ধ মানটো কিমান হ'ব F3 ইয়াৰ মানটো আমি অতি সহজে উলিয়াব পাৰোঁ আৰু এটা কথা হৈছে এইটো সমবাহু ত্ৰিভুজ মানে L L L প্ৰত্যেকডাল বাহুৱে গতিকে এইডাল বাইসেক্টৰ হ'ব মানে সমদ্বিখণ্ডক হ'ব এইটো যিটো তোমালোকে কি পাইছা সমান্তৰিক পাইছা ঠিক আছে পেৰালেলোগ্ৰাম তাৰ ইডাল কি হ'ব মানে তোমালোকে ক'ব পাৰা BCA এৰ সমদ্বিখণ্ডক হয় তাৰমানে এইটো যদি 60 ডিগ্ৰী হয় এইটো 30 ডিগ্ৰী হ'ব ওকে তাৰমানে এনেকৈ ক'ব পাৰা এই দুটাৰ মাজৰ কোণটো 60 ডিগ্ৰী ঠিক আছে এতিয়া এটা কথা কৈ দিওঁ অংকটো কৰাৰ আগতে এইটো ত্ৰিভুজৰ ইণ্টাৰিয়ৰ কোণ হয় নে নহয় আৰু এডাল সৰল কোণ এইটো এই সৰল ৰেখাডাল হৈছে তোমালোকৰ 180 ডিগ্ৰী গতিকে এইখিনি হৈছে 60 ডিগ্ৰী কাৰণ প্ৰতিটো কোণে সমবাহু ত্ৰিভুজৰ 60 ডিগ্ৰী এইটো 60 এইটো 60 এইটো 60 যেহেতু এইটো 180 ডিগ্ৰী গতিকে এইখিনি কিমান হ'ব মানে এইখিনি কিমান হ'ব 120 ডিগ্ৰী হ'ব ঠিক সেইদৰে এইটো কিমান হ'ব 120 ডিগ্ৰী কাৰণ এইটো কিমান 60 ডিগ্ৰী ঠিক আছে আকৌ এইটো কোণ কিমান হ'ব টোটেল 60 ডিগ্ৰী হ'ব ওকে এইখিনি বুজি পালে হৈ গ'ল আৰু বাকিখিনি জাস্ট ফৰ্মুলা এতিয়া মই কি কৈছো অলৰেডি কৈছে যে প্ৰতিজোৰ আধানৰ বাবে আকৰ্ষণী বা বিকৰ্ষণী বলৰ মান সমান কাৰণটো হৈছে মই অলৰেডি কৈছো ফৰ্মুলাটোত চোৱা 1/4πε ধ্ৰুৱক হৈ গ'ল প্ৰতিটো বাহুৰ মানে প্ৰতিটো আধানৰ মাজৰ দূৰত্ব একেই r = L² হৈ গ'ল আকৌ আধানবিলাকৰ মান ঋণাত্মক চাব নালাগে মানটো কিন্তু একে Q * Q মানে Q² হৈ যাব গতিকে F12 F13 F21 F23 F31 F32 এই আটাইবিলাকৰ মান এটাই হ'ব 1/4πε Q²/L² অৱশ্যে কেতিয়াবা কৰবাত ঋণাত্মক পাবা কেতিয়াবা ধনাত্মক পাবা ঠিক আছে আকৰ্ষণী বল হলে তোমালোকৰ কি হ'ব ঋণাত্মক আকৰ্ষণী বল সদায় ধনাত্মক আৰু ঋণাত্মকৰ মাজত হয় সেই কাৰণে এটা ধনাত্মক হল আনটো যদি ঋণাত্মক হয় মাইনাস পাবা সেইবিলাক আমি জানো আমি অনলি ম্যাগনিটিউড লিখিছো ঠিক আছে এইটো মানটো আচ্ছা নেক্সট আমাৰ আহি গ'ল আমি এটা কথা গম পালো F12 F13 F21 এই আটাইবিলাক বলৰ ইন্ডিভিজুৱেল মাৰবিলাক আমি গম পাই গলো এটা কথা নাই আৰু এতিয়া হৈছে কি এত থকা আধান Q1 = Q প্ৰয়োগ কৰা বল উলিয়াব লাগে তেতিয়া হলে এত থকা আধান Q1 = Q মুঠ বল ইংলিছত হৈছে ফ'ৰ্স অন চাৰ্জ Q1 = Q at A ঠিক আছে কোনোবাই যদি ইংলিশ মিডিয়ামৰ আছে নোটছটো লিখি ল'ব পাৰে ইংলিছতো মই লিখি থৈছো এতিয়া F1 তাৰমানে এত থকা আধান Q1 ৰ ওপৰত বলটো কিমান F1 √over কিমান হ'ব তোমালোকৰ ফৰ্মুলাটো জানাই এই যে মই ক্লাছ 11ত কৈছিলো দুটা ভেক্টৰ যদি থাকে তেতিয়া হলে তাহাতৰ যদি
টেইল দুটা লগ লাগি থাকে পি আৰু কিউ ভেক্টৰ হয় পি স্কুৱেৰ কিউ স্কুৱেৰ প্লাছ টুৱাইছ পি কিউ কছ থিটা সেইটো ফৰ্মুলা মই এপ্লাই কৰিম ইয়াত ঠিক আছে এইটো ফৰ্মুলা এইটো পাইছা চবেই জানা এতিয়া চোৱা f1 ইকুৱেল টু মানে f1 ইকুৱেল টু কি হ'ব ৰুট অভাৰ ধৰা এইটো f12 স্কুৱেৰ প্লাছ f13 স্কুৱেৰ প্লাছ টুৱাইছ f13 ঠিক আছে টুৱাইছ f12 f13 cos 120 ডিগ্ৰী কাৰণ এই দুটা ভেক্টৰৰ মাজৰ কোণটো কিমান 120 ডিগ্ৰী কাৰণটো গমেই পাইছা এইটো যদি 180 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো যদি 60 ডিগ্ৰী হয় তেতিয়াহ'লে ভেক্টৰ দুটাৰ মাজৰ কোণটো হ'ব 120 ডিগ্ৰী cos 120 ডিগ্ৰী এটাই জানা তোমালোকে লিখিব পাৰা এনেকে cos 120 ডিগ্ৰী মানে কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী হয় না আলটিমেটলি 120 ডিগ্ৰী হ'ব cos 120 ডিগ্ৰী মানে কি 180 ডিগ্ৰী মাইনাছ 60 ডিগ্ৰী আকৌ এইটো দ্বিতীয় চকত কি হ'ব মাইনাছ হৈ যায় তোমালোকে জানা ম্যাথমেটিক্সত পাইছা cos 60 ডিগ্ৰী মানে আকৌ হাফ মানে মাইনাছ হাফ হ'ব গতিকে মাইনাছ এ প্লাছ এ মাইনাছ হৈ গ'ল আৰু cos 120 ডিগ্ৰী মানে হাফ হৈ গ'ল নহয় মাইনাছ হাফ হৈ গ'ল মাইনাছটো ইয়াত হৈ গ'ল আৰু ইয়াত চোৱা এতিয়া f12 f13 এক্সাক্টলি একে মানে লিখিছোৱে মই গতিকে আমি f13 ৰ ঠাইত f12 লিখিলে কি হ'ব টুৱাইছ f12 স্কুৱেৰ লিখিব পাৰোঁ মানে ইয়াত কি কৰিছোঁ f13 ৰ ঠাইত f12 লিখিব পাৰি সেইকাৰণে লিখিছোঁ ঠিক সেইদৰে ইয়াতো f13 ৰ ঠাইত আমি কি লিখিব পাৰোঁ f13 ৰ ঠাইত f12 লিখিব পাৰোঁ তেতিয়াহ'লে কি হ'ব টুৱাইছ f12 স্কুৱেৰ হ'ব আৰু এই মানে 2 কেনচেল হৈ গৈ পিনে কি থাকিব f12 স্কুৱেৰ থাকিব টুৱাইছ f12 স্কুৱেৰ মাইনাছ f12 স্কুৱেৰ কি হ'ব ৰুট অভাৰ f12 স্কুৱেৰ মানে আলটিমেটলি বৰ্গমূল কৰিলে কি পাম f12 পাই যাম ঠিক আছে এটা f12 ৰ মান কিমান f12 ৰ মানটো হৈছে 1/4 পাই এপচিলনত q স্কুৱেৰ বাই l স্কুৱেৰ তাৰ মানে এই f1 যেটো ভেক্টৰ আছে দিশটো ইপিনে কিন্তু ইয়াৰ মানটো কিমান হ'ব লব্ধ মানটো মানে q1 আধানটোৰ ওপৰত ক্ৰিয়া কৰা লব্ধ মানটো হ'ব তোমালোকৰ 1/4 পাই এপচিলনত q স্কুৱেৰ বাই l স্কুৱেৰ তেনেহ'লে এটা আমি উলিয়ালো এত থকা আধানটোৰ ওপৰত ক্ৰিয়া কৰা বলটো উলিয়ালো ঠিক এটাতে বিট এক্স্যাক্টলি একে বিট থকা আধানটোৰ ক্ষেত্ৰতো চোৱা তোমালোকে f13 ৰ মাজৰ কোণটো 120 ডিগ্ৰী সিমিলাৰ থিং ঠিক আছে গতিকে কোনো প্ৰবলেম নাই এতিয়া চোৱা তোমালোকে নেক্সট এটা কথা কৈ দিওঁ ইয়াত এইটো যেহেতু মানত লিখিছোঁ ইয়াৰ ভেক্টৰটো লিখিব পাৰি হয় না নহয় এতিয়া এই এটা কথা মই কৈ থওঁ যে এই f12 কি হ'ব তোমালোকে যদি চোৱা f12 কি হ'ব এই bc ৰ সমান্তৰাল হয় মই ইয়াত অকা ঠিক হোৱা নাই f1 যেটো লব্ধমান আছে bc ৰ সমান্তৰাল হয় জিওমেট্ৰিক্যালি যদি চাব যোৱা ঠিক আছে সেই কাৰণে এইটো মান হৈ গল কিন্তু ভেক্টৰিয়েলি লিখিলে কি হ'ব f1 ভেক্টৰ প্ৰত্যেকটো ভেক্টৰৰ কি থাকে ক্লাস 11ত মই কোৱাই হৈছিল মান থাকে f1 এই ভেক্টৰৰ মান কিমান a আৰু একক ভেক্টৰ এটা দিব লাগে হয় না নহয় ঠিক সেইটো কনসেপ্ট আহি গল ঠিক আছে এই কনসেপ্টটো মই ইয়াত এপ্লাই কৰিছো f1 ভেক্টৰৰ মান কিমান f1 আৰু ইউনিট ভেক্টৰটো কোনটো দিশত হ'ব bc ক্যাপ মানে bc ৰ দিশত হ'ব তাৰ মানে এটা যদি ইউনিট ভেক্টৰ ধৰা bc ৰ দিশত হেতু হৈছে bc ক্যাপ গতিকে f1 ভেক্টৰটো কোনটো দিশত আছে bc ভেক্টৰৰ দিশত আছে এ লিখি দিছো bc ক্যাপ হৈছে bc ৰ দিশত একক ভেক্টৰ যেহেতু প্যাৰেলাল bc ৰ f1 টো ঠিক হেদৰে বিট থকা আধান q2 q মুঠ বল f2 হয় না নহয় f2 কি হ'ব f12 স্কয়ার প্লাস f23 স্কয়ার প্লাস টুৱাইছ f21 ইনটু f23 cos কিমান হ'ব 120 ডিগ্ৰী এটো লিখিছো মই ঠিক আছে আকৌ হি আগৰ দৰে cos 120 ডিগ্ৰী আৰু লিখিব নালাগে এইবিলাক মাইনাস হাফ হ'ব আকৌ হি f21 পাবা ঠিক আছে সিম্পলিফিকেশন হ'ব পিছত f21 ৰ মান হি আগৰ দৰে 1/4 পাই এপসিলনত q স্কয়ার বাই l স্কয়ার লিখিছো আকৌ এটো কেৱল ম্যাগনিটিউড মানে মান কিন্তু ভেক্টৰত লিখিলে কি হ'ব ভেক্টৰ এটা দি দিবা f2 ৰ ওপৰত ভেক্টৰটো দি পিনে আকৌ এটো লিখিবা f2 আৰু এটো কাৰ সমান্তৰাল হয় চোৱাচোন f2 টো যদি জিওমেট্ৰিক্যালি চোৱা ac ৰ দিশত আছে তাৰ মানে ac ক্যাপ এটা a2 দিশত একক ভেক্টৰ থকা বুলি থবা a ৰ পৰা c ৰ দিশত গতিকে ইয়াত এটা ac ক্যাপ দিবা ac ৰ দিশত একক ভেক্টৰ বুলি লিখিবা মানে ইউনিট ভেক্টৰ along ac ঠিক হেইদৰে চিত থকা আধান q3 q মুঠ বল কিমান হ'ব ইয়াত চোৱা এটো মুঠ বলটো মানে f3 এইটো তোমালোকৰ সমান্তৰিক আছিল আৰু ডায়াগোনাল আছিল f3 কি হ'ব ৰুট ওভাৰ কি হ'ব f31 স্কয়াৰ প্লাস f32 স্কয়াৰ প্লাস টুৱাইছ f31 f32 cos কিমান হ'ব এবাৰ cos 60 ডিগ্ৰী হ'ব মই কৈছো cos মানে কি এই দুটা ভেক্টৰৰ মাজৰ কোণটো cos 60 ডিগ্ৰী মানে হাফ এবাৰ মাইনাস নাই পজিটিভ হ'ব এই 2 কেনসেল ইয়াত কি পাবা ৰুট ওভাৰ 3 f31 স্কয়াৰ এবাৰ ৰুট ওভাৰ 2 লিয়াব নোৱাৰা মানে পইণ্টত আহিব নালাগে হেনেকে ৰাখি থোৱা ৰুট ওভাৰ 3 f31 বৰ্গমূলটো ইটো হৈ গল আকৌ f31 ৰ মানটো কিমান 1/4 পাই এপসিলনত q স্কয়াৰ বাই l স্কয়াৰ তেনেহলে f31 ইটো মান হৈ গল ভেক্টৰত লিখিলে কি হ'ব f3 n ক্যাপ লিখিছো এবাৰ ডাইৰেক্টলি কোনো এটা বাহু নাই হে কাৰণে লিখিছো n ক্যাপ কি bc এৰ এইটো bc এৰ
সমদ্বিখণ্ডক মানে এই যিটো কোণ আছে এই কোণটো BCA তাৰ সমদ্বিখণ্ডকৰ দিশত থকা একক ভেক্টৰ ঠিক সেইদৰে এইটো আমাৰ এইখিনিলৈকে কৰিলে হ'ল কিন্তু আমি প্ৰমাণ কৰিব পাৰোঁ যে তিনিওটা বলৰ যোগফলটো কি হয় ভেক্টৰ যোগফলটো 0 হয় ঠিক আছে এইটো আর নালাগে আমাক কেৱল প্ৰতিটো আধানৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান উলিয়াব দিছে গতিকে মই তোমালোকে এইটো নিউমেৰিকেল চাবা মই পিছত আকৌ বেলেগ এটা নিউমেৰিকেল তোমালোকক ডিসকাস কৰিম এইটো হৈছে তোমালোকৰ চেপ্টাৰ 1ৰ নিউমেৰিকেল মানে কুলম্বৰ সূত্ৰ প্ৰয়োগ কৰি ঠিক আছে এতিয়া মই ৰাখিছোঁ বাই